নমস্কাৰ, মই বিনাশ আপোনালোকৰ চাই সেইদিন হ'ম আৰু আজি মই যিটো টপিক লৈ ভিডিঅ' বনাব আহিছোঁ, বহুত দিন ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু আজি যিটো মই আপডেট পালোঁ, মই ভাবিছোঁ মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ আছে বহুতৰ হয়তো মানে ইউটিউব চেনেল মনিটাইজ হোৱা নাই আৰু কিছুমান হৈ গৈছে। আৰু যিসকলে ভাবি আছে যে 2026 বা 27 ইউটিউবাৰ হ'ম বুলি বা ইউটিউবাৰ নহ'লেও চেনেলটো এটলিষ্ট মনিটাইজ কৰিম বুলি, তেনেহ'লে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। কাৰণ এই যোনটো মানে নিউজ আহিছে আজি দুপৰীয়া 3টা মানত, আপোনালোকে শ্বকড হৈ যাব। নমস্কাৰ, মই বিনাশ আপোনালোকৰ চাই হিদেন। হয় বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে এতিয়া যিটো ছিষ্টেম চলি আছে, এতিয়া ছিষ্টেমটোত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম, পাব্লিক ৱাচ টাইম আৰু লাষ্ট 90 ডেইজত, হয় লাষ্ট 90 দিনৰ ভিতৰত 10 মিলিয়ন মানে ভিউজ লাগিছিলে। কিন্তু এতিয়া যিটো কথা মই আপোনালোকক ক'বলৈ ওলাইছোঁ, এতিয়া হয়তো আপোনালোকে বহুতে গম পোৱা নাই আৰু বহুতে গম পাইছে যিবিলাকে মানে চেনেলটো মনিটাইজ আছে, Y2 ষ্টুডিঅ'ত এইটো মানে কি নটিফিকেশ্যন আহি যায়। আৰু নতুন আপডেট অনুসৰি 1 ফেব্ৰুৱাৰী 2027 পৰা এক বহুত ডাঙৰ মানে কি যিবিলাকে নতুনকৈ মানে চেনেল মনিটাইজ কৰিব বিচাৰে যে সিহঁতৰ কাৰণে বহুত ডাঙৰ মানে বহুত বেছি কষ্ট হ'ব। মই ভাবি মোৰ নিজৰে মানে বেয়া লাগিছে, কিন্তু মানে কি এই চিষ্টেমটো কিয় কাৰণে হৈছে, কাৰণ প্ৰতিদিনে ইউটিউব ক্ৰিয়েটৰ মতে মোটামুটি বহুত কৰোৰ চেনেল মনিটাইজ কৰিব লাগে। তো আগতে যেতিয়া ইউটিউব যেতিয়া মানে আৱিষ্কাৰ হৈছিল, তেতিয়া আৱিষ্কাৰ বুলি নহয়, 2019-18 তেতিয়া মানে যেতিয়া ডিম্পুদাৰ যেতিয়া ইউটিউব চেনেল আৰম্ভ কৰিল, তেতিয়া কোনো একদম সেইবিলাক নাছিলে, একো 1000 ছাবস্ক্ৰাইবাৰ নালাগিছিল, একো মানে সেইবিলাক বস্তু নালাগিছিল, ডাইৰেক্ট চেনেল মনিটাইজ হৈছিল, সেনেকৈ মানে সেই কৰিছিলে। তো এতিয়া যিহেতু নিয়মটো এতিয়া বৰ্তমান বস্তু চলি আছে, আপোনালোকৰ যোনে মানে অলপমান বেছি নাই আৰু সিহঁতে কৰি থাকিব পাৰে। বেছিভাগ লাইভ ষ্ট্ৰীম কৰক, লাইভ ষ্ট্ৰীম কৰিলে বেছিকৈ ৱাচ টাইম পাব আৰু পাৰিলে লাইভ ষ্ট্ৰীমটো এটলিষ্ট কৰিব, বাকী নকৰিলেও বাকী লং ভিডিঅ' বনাব। আৰু বাকীটো মই আছোঁ, কিবা নোৱাৰিলে মোক নিশ্চয় জনাব। মোৰ নাম্বাৰ মোৰ গোটেইখিনি চব দিয়াই আছে, ডিছক্ৰিপশ্যনত দিয়া থাকিব, গোটেইখিনি জানিব। আৰু তাৰপিছত কথাটো হ'ল গাইজ, যিহেতু এতিয়া বৰ্তমান 1000 ছাবস্ক্ৰাইবাৰ, 4000 পাব্লিক ৱাচ টাইম আৰু 10 মিলিয়ন শ্বৰ্ট ভিডিঅ'ৰ ভিউজ লাগে। আৰু এতিয়া বৰ্তমান এতিয়া চলি আছে কি মোটামুটি আৰু 2 মাহ 3 মাহ আছে, কিন্তু তাৰ পিছত ফেব্ৰুৱাৰী 2027 পৰা কিন্তু বহুত বেছি আপোনালোকৰ কষ্ট হ'ব। সেইকাৰণে এতিয়াৰ পৰা আপোনালোকক মই এটাই কথা কওঁ, এটাই ছাজেষ্ট দিম যে বহুত বেছি লাইভ ষ্ট্ৰীম কৰক আৰু লং ভিডিঅ' যিমান পাৰে বনাওক। কাৰণ 4000ৰ পৰিৱৰ্তে লাগিব 8000 পাব্লিক ৱাচ টাইম। হয়, মই নিজে শ্বকড হৈ গৈছোঁ, কিন্তু উপায় নাই, সেই কষ্টটো ময়ো কৰিছোঁ। 4000 পাব্লিক ৱাচ টাইম নাই, বাদ দি বাৰু, ইগন'ৰ। যি কি নহওক, আপোনালোকে বহুত বেছি মানে কি ক'ম আৰু, যি ছাপৰ্ট লাগে গোটেইখিনি মোৰ চেনেলত পাব। আৰু মোৰ মানে কি বহুত দিন অলপ বেমাৰ হৈছিলে, সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু মই ভাবিছোঁ যে ব্লগ চগটো দিমেই মাজে মাজে কেতিয়াবা, কিন্তু যিবিলাক কথা মানে আপোনালোকে জানিব বিচাৰে মানে জনাটো উচিত, কাৰণ মই জানিলে নহ'ব ন। বা আপোনালোকে যোনে মোক চাই আছে, তাৰে হয়তো 10জন 20জন মানৰ ইউটিউব চেনেল মনিটাইজ হ'ব পাৰে। এনেকুৱা মোৰ আগত যেতিয়া মানে মই সেই হৈছিলোঁ, বহুতে মানে মোক সুধিছিলে। তো সেইকাৰণে মই ভাবিছোঁ যে কিছুমান মানে ইউটিউবৰ আপডেট এই চেনেলটোত মই দিব ট্ৰাই কৰিম। আৰু অহাকালি 2 বা 3 দিনৰ পিছত মই এটা iPhone 15 লোৱা কথা আছে, সেইটো যদি হয়তো তামাম হ'ব। আৰু এইবিলাক বাদ দিব বাৰু, বাকী আৰু কথাবিলাক শুনক। এটা কথা আপোনালোকে মনত ৰাখিব, অকল ভিডিঅ' এটা বনালেই, দীঘলীয়া ভিডিঅ' বনালেই সেই বস্তুটো মানে ৱাচ টাইম নাবাঢ়ে, ঠিক আছে। আপোনালোকে মানে কি কৰিব, ফাৰ্ষ্ট 1 মিনিট, কিছুমানে মানে কি হয় মানে ভিডিঅ'টো বনাই মোটামুটি ধৰক আপুনি 20 মিনিট বা 10 মিনিট ভিডিঅ' বনালে, কিন্তু মানুহে যদি 1 মিনিট চাই পেলাই ভিডিঅ'টোৰ পৰা ওলাই যায়, তেতিয়া মানে ইউটিউবে নিজে ভিডিঅ'টো মানে মানুহক নেদেখায়। তো এনেকুৱা এটা মানে হেৰি কৰিব, যাতে আপুনি মানে কি ভিডিঅ' এটা বনালে বেছি নহয়, মোটামুটি 30 ছেকেণ্ড বা 40 ছেকেণ্ড যাতে এই ভিডিঅ'টো মানুহে চায়, সেনেকুৱা যদি পাৰে আপোনালোকে বনাব ট্ৰাই কৰিব। আৰু সেই আৰু তাতকৈ ডাঙৰ এটা মনত ৰাখিব, টাইটেল, থাম্বনেইল, ডিছক্ৰিপশ্যন, হেছটেগ আৰু টেগ, এইকেইটা বস্তু যদি আপোনালোকৰ খেলি মেলি হয়, তেনেহ'লে কেতিয়াও আপোনালোকৰ মানে ভিডিঅ' মানুহক নেদেখাব, কেতিয়াও নেদেখাব। এইটো কথা মনত ৰাখিব। টাইটেল আপুনি কি দিয়ে কি নিদিয়ে সেইটো ডাঙৰ কথা নহয়, কিন্তু থাম্বনেইল যিটো চাই পেলাই আপোনালোকে মোৰ এই ভিডিঅ'টো ক্লিক কৰিছে, সেইটো যদি অলপমান ভাল হয়, মানুহ অট'মেটিক ক্লিক কৰিব। আৰু মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰিব ট্ৰাই কৰিম। কেতিয়াও আপোনালোকক মই মানে যিকোনো মানে সেই থাকক মোক জনাব, মই নিশ্চয় এনচাৰ দিম, কমেণ্টত জনাব। আৰু তাতকৈ ডাঙৰ কথাটো, এই যিটো মানে আপডেট মানে আহিব লগা হৈ আছে, জাষ্ট 3 বা 4 মাহ পিছতে মানে সেই আপডেটটো আহি যাব, যিটো 4000ৰ পৰিৱৰ্তে 8000 লাগিব। এই আপডেটটো আপোনালোকৰ মতে ভাল হৈছে নে বেয়া হৈছে, এই বস্তুটো মোক কমেণ্টত জনাব। বাকী যি হয় এইটো ময়ো জানিব লগা কথা আছে। মোৰতো বাকী হৈ গ'ল মনিটাইজ, বাকী আৰু তোমাৰো হৈছে নেকি? তোমাৰো হৈছে, কিন্তু সিহঁতৰতো হোৱা নাই ন। তো সেনেকুৱা কথা।
চ' কিন্তু এটা কথা ইয়াতে আৰু এটা কথা কৈ দিওঁ, মোৰ চেনেলত যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব নকৰাকৈ একদম নাযাবে ৰে ভাই, কাৰণ এই ঘামৰ মাজত তহঁতক এই আপডেটটো মই দি আছোঁ। তো ছাবস্ক্ৰাইব কৰিব। আৰু যদি তোমাৰ চেনেলটো মনিটাইজ আছে, এতিয়া তুমি হয়তো ভাবিছা মোৰ ভিডিঅ'টো চাই পেলাই কি তোমাৰ 8,000 ৱাচ টাইম লাগিব নেকি, কাৰণ তোমাৰ চেনেলটো মনিটাইজ অলৰেডি হৈয়ে গ'ল মোৰ নিচিনা। এতিয়া কথাটো হ'ল তোমাৰ নালাগে ৰে বাবা, তোমাৰ নালাগে। যিবিলাক নতুনকৈ এতিয়া বৰ্তমান ইউটিউব চেনেল চলি আছে, মনিটাইজ কৰিব বিচাৰি আছে, কাৰণ মনিটাইজ কৰা সকলোৰে ড্ৰিম, যিবিলাক ইউটিউব কৰে, ইউটিউবত ভিডিঅ' বনায়, সকলোৰে ড্ৰিম থাকে। ইউটিউব মনিটাইজ কৰা সকলোৰে ড্ৰিম থাকে, মোৰো আছিলে, মোৰ হৈ গ'ল। বাকী তোমাৰো যদি হৈছে, এতিয়া তুমি যদি ভাবিছা যে 4,000 সলনি এতিয়া 8,000 লাগিব, এইটো তোমাৰ লগত নহয়, অকল নতুন ক্ৰিয়েটাৰ বৰ্তমানলৈ এইটো বস্তু হোৱা নাই। ৰিকুৱাৰমেণ্টটো আজি ৰাতিপুৱা 3:17 মানে মেইল আহিছিলে মোৰ তাত। তো যি কি নহওক, তুমি টেনশ্যন ল'ব নালাগে, তোমাৰ ঠিকে থাকিব। আৰু এয়াই আৰু বাকী কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাই চেনেল হৃদয় অসম। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা আপডেটৰ সৈতে আকৌ লগ পাম। জয় অসম, জয় জুবিন দা, বাই বাই, লাভ ইউ অল।